প্ৰতিষ্ঠিত মহিলা মধুমিতা শইকীয়া। মই বিউটি থেৰাপিষ্ট হিচাপে আৰু বিউটি এডুকেশ্যনিষ্ট হিচাপে বহুত বছৰ ধৰি পিনে কাম কৰি আছোঁ। ভাল লাগে মোৰ এই কামটো, সেইকাৰণে মই এইটোত আছোঁ। ঘৰৰ পৰা দিয়া নাছিলে, কাৰণ যিহেতু মই পঢ়া শুনাত ভাল আছিলোঁ, সেইটো কাৰণে তেওঁলোকে মোক বিচাৰিছিলে যে মই ডক্টৰ হোৱাটো। পাইছিলোঁ চিট, কিন্তু সেই পৰিৱেশটো মই সহ্য কৰিব নোৱাৰি এসপ্তাহতে মই ওলাই আহিবলগীয়া হ'ল। কিছুমান ক্ষেত্ৰত নিজে য'ত ডিচিশ্যন ল'ব পাৰি, য'ত নিজৰ মতে শিকাব পাৰি, পঢ়াব পাৰি, তেনেকুৱা এটা পৰিৱেশ হ'লে বেছি ভাল হয়। সেইটো কাৰণে মই এই নিজে ইনষ্টিটিউটখন খুলিলোঁ, চিকিৎসাখন। পুৰুষৰ কপালে জন, নাৰীৰ কপালে ধন। গতিকে আমি সেইটো বিদ্যাধনেই হওক বা ধনেই হওক বা স্বাস্থ্যধনেই হওক, এইখিনি আমি নাৰীসকলেহে দিব পাৰোঁ।